কি কৰা হ'ব জুবিন ক্ষেত্ৰৰ গামোচাসমূহ এই গামোচাসমূহক লৈ ডাঙৰ সিদ্ধান্ত প্ৰায় ১.৫ লক্ষাধিক গামোচাৰে ভৰিছে জুবিন ক্ষেত্ৰ সোণাপুৰতে আছে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ কিয়নো সোণাপুৰত স্বীকৃত সম্পন্ন হৈছিল প্ৰাণৰ শিল্পীগৰাকীৰ তাৰ পাছৰে পৰা সোণাপুৰৰ এই শ্মশানখন এতিয়া ৰূপান্তৰ হৈছে মন্দিৰলৈ জুবিন গাৰ্গক সেৱা কৰিবলৈ ভিন্ন প্ৰান্তৰ পৰা বহু অনুৰাগী আহে চাকি বন্তি জ্বলাই সেৱা কৰে মৰমতে তেওঁৰ বাবে বিভিন্নজনে বিভিন্ন বস্তু আনে কোনোবাই ৰুৱে নাহৰ পুলি জুবিন ক্ষেত্ৰলৈ অহা প্ৰায়বোৰ মানুহে আনে একোখনকৈ গামোচা একোখন বা তাতোধিক গামোচাৰে প্ৰিয় শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাই অনুৰাগীয়ে অসমৰ প্ৰাণৰ শিল্পীগৰাকীক অসমীয়াৰ স্বাভিমান গামোচাৰে শ্ৰদ্ধাঞ্জলি জনোৱা আমি সকলোৱে দেখিছোঁ কিন্তু প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ অনুৰাগীৰ এই মৰম স্বৰূপ গামোচাসমূহ কি কৰা হ'ব দিনক দিনে বাঢ়িয়ে আছে গামোচাৰ সংখ্যা জুবিন ক্ষেত্ৰত এই পৰ্যন্ত অনুৰাগীয়ে উচৰ্গা কৰিলে প্ৰায় ১.৫ লক্ষাধিক গামোচা কিন্তু প্ৰথম দিনটোৰ পৰাই শ গামোচাৰে ভৰিছে জুবিন ক্ষেত্ৰ সৰু সজাইটো একেই পৰিৱেশ বহুতে শেষবাৰ প্ৰিয় শিল্পীগৰাকীক দেখা কৰিবলৈ অহাৰ সময়ত মৰমৰ স্বৰূপ হিচাপে একোখন গামোচা তেওঁলৈ আগবঢ়াই দিছে মৰমৰ শিল্পীগৰাকীয়ে সেয়া গ্ৰহণ কৰিব পৰা নাই কাৰণ তেওঁ কায়িকভাৱে আমাৰ মাজত নাই বহুতে এই গামোচাৰ সন্দৰ্ভত নানা মন্তব্য আগবঢ়াইছে একাংশৰ মতে এই গামোচাসমূহ সংৰক্ষণ কৰিব লাগে একাংশৰ মতে এই গামোচাসমূহ যদি কোনো অনুৰাগীয়ে বিচাৰে তেনেহ'লে স্মৃতিস্বৰূপে ৰাখিবলৈ দিব লাগে আৰু অৱশেষত এই গামোচাৰ ক্ষেত্ৰত লোৱা হ'ল ডাঙৰ সিদ্ধান্ত জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ গামোচাসমূহ প্ৰদান কৰা হ'ব বিভিন্ন দল সংগঠন আৰু বিশেষ ব্যক্তিক জুবিন গাৰ্গৰ পৰিয়ালৰে হোৱা আলোচনাৰ পাছত গামোচাসমূহ বিতৰণৰ সিদ্ধান্ত লৈছে প্ৰশাসনে মঙলবাৰে পুৱা 10 বজাৰ পৰা গামোচাসমূহ দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তিবিশেষৰ মাজত বিতৰণ কৰিব প্ৰশাসনে সেইদিনা ইয়াতে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ নিৰ্মাণৰ সমিতিৰ যি সদস্যসকল আছিলে বা তেওঁলোকৰ পৰিয়ালবৰ্গৰ যিটো তেওঁলোকে আমাক ছাজেশ্যন দিলে সেই ছাজেশ্যন মতে যিহেতু ইয়াতে বহু লোকে আহি পেলাই জুবিনদাৰ সমাধি ক্ষেত্ৰত গামোচা তেওঁলোকে দি গৈছে এতিয়া যথেষ্টখিনি গামোচা আমাৰ ইয়াতে জমা হৈছে তো আমি সেই গামোচাখিনি যিখিনি আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে সেই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকক যদি কোনোবাই স্মৃতি হিচাপে তেওঁলোকৰ তাতে সংৰক্ষণ কৰি ৰাখিব বিচাৰে আমি তেওঁলোকৰ মাজত দিম বুলি ভাবিছোঁ আমি অহা কালিলৈ পৰা ৰাতিপুৱা 10 বজাৰ পৰা 3 বজালৈ আমাৰ সমাধি ক্ষেত্ৰৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু ইয়াতে আমি প্ৰথম পৰ্যায়ত যিবিলাক আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান বা দল সংগঠন আছে সেইবিলাকক আমি প্ৰথম পৰ্যায়ত দিম তেওঁলোকে তেওঁলোকৰ এটা চিলমোহৰ মৰা কাগজত কোনোবা এজন মানুহ অথৰাইজ কৰি পঠাই দিলে আমাৰ ইয়াৰ পৰা তেওঁলোকে লৈ যাব পাৰিব উল্লেখ্য যে জুবিন ক্ষেত্ৰত বিতৰণ কৰিবলৈ ওলোৱা এই গামোচাসমূহ প্ৰতিটো দল সংগঠনক 5খনকৈ বিতৰণ কৰিব প্ৰশাসনে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক